কৃষ্ণ আজি নামঘোষাৰ দ্বিতীয়টো ঘোষা পূৰ্বতে আমি প্ৰথম ঘোষাটো আলোচনা কৰিলো ইতিমধ্যে আজি দ্বিতীয় ঘোষাটো আলোচনা কৰিব ওলাইছো ইয়াৰ তত্ত্বপূৰ্ণ দিশসমূহ দ্বিতীয় ঘোষাটোতে আছে যে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদপাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোহু হৃদয়ত আমি এটো ঘোষা আবৃত্তি কৰি থাকোতে বা আলোচনা মৰ্মে যেতিয়া আহে তেতিয়ালৈ আমি তাক তত্ত্বপূৰ্ণ দিশসমূহ বহু ঠাইত আলোচনা কৰো আজি আমি ভিডিঅ' মাধ্যমেৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কাৰণে দ্বিতীয় ঘোষা ভাগ আজি বাছি লৈছো ঘোষাৰ ভাগত আমি দুটা চৰণ পাওঁ এই প্ৰথম চৰণটো অৰ্থাৎ যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদপাপী যত অৰ্থাৎ ইয়াৰ মাধ্যমেৰে নাম মহিমা প্ৰকাশ কৰা হৈছে ৰামকৃষ্ণৰ নামৰূপী নাওত উঠি জীৱই এই ভৱসিন্ধু বা সংসাৰ সমুদ্ৰৰ পৰা জন্ম মৃত্যুৰ চক্ৰ বা মায়া চক্ৰৰ পৰা উদ্ধাৰ হৈ পৰমপদ বা মুক্তি বা পৰম মুক্তি লাভ কৰে এই নামৰ প্ৰভাৱতে যত পাপী আছে সকলো নামক আশ্ৰয় লৈ আত্মশুদ্ধি হৈ সাধনা কৰি উদ্ধাৰ হ'ব পাৰে সেয়ে কৈছে পাৱে পৰম পদ পাপী যত পাপীয়েও নামক আশ্ৰয় কৰি আত্মশুদ্ধিৰে সাধনা কৰি পৰম পদ বা মুখ্য পদ লাভ কৰিব পাৰে ইয়াতে এটা কথা হলে আছে যে দেখাক দেখি মুখত নাম লৈ পেটত কপট ভাৱ ৰাখি অপকৰ্মত লিপ্ত থাকিলে নহব নাম লোৱা সময়ত কায় বাক্য চিত্ৰ এক হৈ হৰিত শৰণাপন্ন হ'ব লাগিব লগতে নাম লোৱা সময়ত মনত অপচিন্তা কপটতা আদি বস্তুৱে ঠাই পাব নোৱাৰিব তদুপৰি এই নাম লোৱা সময়ত যদি পাখণ্ড বুদ্ধি মনত ৰাখি নাম লোৱা হয় সেই নামে কিন্তু নাম লওতাজনক উদ্ধাৰ নকৰে সেয়েহে নামঘোষাতে প্ৰকাশ আছে আমি পাছত সেই বিষয়ে বেছি বিস্তৃত ৰূপত আলোচনা কৰিম তথাপিতো ঘোষাটোত আছে যে পাখণ্ড বুদ্ধিয়ে কিয় নাম ললে নাম লওতাজনক উদ্ধাৰ নকৰে তাত আছে যে দেহ ধনজন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় সেহি হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে গতিকে নাম লোৱা সময় শুদ্ধ চিত্তৰ হ'ব লাগিব আৰু আমি প্ৰকাশ কৰিছো যে আত্মশুদ্ধি আৰু সাধনা মানৱৰ জীৱনত জ্ঞাতে অজ্ঞাতে বা পৰিস্থিতিত ভুল হৈ যায় বা নাম অপৰাধ ঘটি যায় যিহেতুকে সংসাৰৰ মায়াৰ প্ৰভাৱত অপকৰ্মত লিপ্ত হ'বলগীয়া হয় এতিয়া প্ৰশ্ন হ'ল তেনে অপকৰ্মত বা সেই নাম অপৰাধসমূহত এই ঈশ্বৰৰ হৰি নামে উদ্ধাৰ কৰিবনে নে নকৰে পোনপটীয়া উত্তৰ যদি কওঁ তেতিয়াহ'লে হ'ব যে নিশ্চয় উদ্ধাৰ নামে কৰিব যিহেতুকে নামে পাপ দহন কৰে হৰিৰ কীৰ্তনে মহাপাতকক যিমতে কৰে নিৰ্জান আন পায়চিত্ৰে পবিত্ৰ কৰিবে নোৱাৰে তাৰ সমান সেইকাৰণে প্ৰকাশ কৰি আছে যে হৰিৰ কীৰ্তনে মহাপাতকক যিমতে কৰে নিৰ্জান আন পায়চিত্ৰে পবিত্ৰ কৰিবে নোৱাৰে তাৰ সমান পিছত আকৌ আছে যে যিটো পাতকৰ পায়চিত্ৰ কৰে দুনাই তাতে মন মজে চিত্তৰ শোধন হৰিৰ কীৰ্তন পাপৰ আলু ভঞ্জে কি বুলি প্ৰকাশ কৰিছে যে যিটো পাতকৰ পায়চিত্ৰ কৰে দুনাই তাতে মন মজে চিত্তৰ শোধন হৰিৰ কীৰ্তন পাপৰ আলু ভঞ্জে অজামিল উপাখ্যানতে আছে এই কথাখিনি যে হৰি নামৰ সমান পায়চিত্ৰ আন কোনোৱেই কৰিব নোৱাৰে হৰি নামে হৃদয় পায়চিত্ৰ কৰাৰ লগতে পাপৰ আলুলৈকে উঘালি আনে বুলিয়েই এই অজামিল উপাখ্যানতো প্ৰকাশ কৰি থোৱা আছে তদুপৰি হৰি নামৰ এনে ক্ষমতা যে মহা পাতকী অৰ্থাৎ পাপীয়েও সিমান পাপ কৰিব নোৱাৰে যিমান পাপ একান্ত চিত্তে খন্তেক মুহূৰ্ত হৰি নাম ললে সেই
মহা মহা পাপখিনিও নিশেষ হৈ যাব পাৰে মানে পৃথিৱীত বা ব্ৰহ্মাণ্ডত এনেকুৱা পাপী নাই যিখিনি পাপীয়ে মহা মহা পাপো যদি কৰে সেই মহাপাপীয়ে যদি একান্ত চিত্ৰে আত্মশুদ্ধিৰে কিন্তু সেই আত্মশুদ্ধিটা লাগিব হলে পায়চিত্ৰ আৰু সেই আত্মশুদ্ধি ভাৱটো হলে মনত লাগিব হৃদয়ত লাগিব সেই পায়চিত্ৰ বা আত্মশুদ্ধিৰ মনোভাৱেৰে যদি খন্তেকো যদি ঈশ্বৰৰ নাম একান্ত মনে ল'ব পাৰে তেতিয়াহ'লে সিমানখিনি পাপ এই ব্ৰহ্মাণ্ডত নাই বোলে হৰি নামে যিমান পাপ মুহূৰ্তত নিশেষ কৰিব পাৰে সেইকাৰণে প্ৰকাশ আছে যে ইটো হৰি নামে লোকৰ যতেক পাতক নিৰ্জান কৰে ততেক পাতক প্ৰবন্ধে কৰিবে নৰে পাতকি নৰে প্ৰকাশ আছে যে ইটো হৰি নামে লোকৰ যতেক পাতক নিৰ্জান কৰে ততেক পাতক প্ৰবন্ধে কৰিবে নৰে পাতকি নৰে সিমান পাতকি নৰেও সিমান পাপ কৰিব নোৱাৰে যিমান একান্ত চিত্ৰে হৃদয়ত আত্মশুদ্ধিতাৰে যদি নাম লোৱা যায় সিমানখিনি নামৰ মহিমাৰ ফলতে সিমানখিনি পাপ খণ্ডন হয় এইদৰে নাম মহিমা ব্যক্ত কৰা হৈছে এই দ্বিতীয় ঘোষা ফাঁকিত লগতে আৰু এটা কথা আছে প্ৰকাশ কৰিছোঁ দেই যে সাধনাৰ বাবে এটা দীঘলীয়া সময় নহ'লেও চলিব যদিহে শুদ্ধ চিত্ৰে মাত্ৰ এটা মুহূৰ্তও নাম লোৱা হয় তেন্তে সকলো পাপ তাতেই হৰণ হয় এতিয়া আমি আহোঁ ঘোষাৰ দ্বিতীয় চৰণলৈ এই দ্বিতীয় চৰণত আমি পাইছোঁ যে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত দ্বিতীয় চৰণৰ প্ৰথম চৰণত পালোঁ আমি ৰামৰ মহিমা কেনেকৈ ৰাম নামৰ নৌকাত উঠি ভৱ সমুদ্ৰ উদ্ধাৰ পাব পাৰি এতিয়া পিছৰ একেটা ঘোষাৰ পিছৰ চৰণত পাইছোঁ সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত এই দ্বিতীয় চৰণত পোৱা শব্দ কেইভাগৰ যদি অৰ্থ আমি চাওঁ তেন্তে পাম সদানন্দ অৰ্থাৎ সৰ্বদাই বা সৰ্বক্ষণ আনন্দময় পাছত পালোঁ সনাতন অৰ্থাৎ যি অনাদি য'ত আদি আৰু অন্তত দুয়োটাই বিৰাজমান হৈ আছে যি চিৰসত্য যি চিৰন্তন সেয়াই হৈছে সনাতন এতিয়া পালোঁ যে যিজন পৰম পুৰুষ ভগৱন্ত সদায় আনন্দময় আৰু সনাতন অৰ্থাৎ চিৰসত্য আৰু তেনে চিৰপুৰুষ কৃপালু কৃষ্ণদেৱক হৃদয়ত অনুভৱ কৰি তেওঁকেই সদায় উপাসনা কৰোঁ এইটোৱেই হৈছে দ্বিতীয় চৰণৰ ঘোষা দ্বিতীয়টো ঘোষাৰ দ্বিতীয় চৰণৰ মূল কথা দ্বিতীয় চৰণটো কি পাইছোঁ যে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত ইয়াৰ যদি তত্ত্ব কথা প্ৰকাশ কৰিবলৈ চাওঁ তত্ত্ব ব্যাখ্যা কৰাৰ যোগ্য নহয় দেই তথাপিতোহে যদি তত্ত্ব কথা চাওঁ তেন্তে হ'লে ঈশ্বৰ সদায় পৰমানন্দ ঈশ্বৰ সচিদানন্দ ভগৱন্ত সদানন্দ বা সহজানন্দ সৰ্বশ্ৰেষ্ঠ আনন্দৰ ভাণ্ডাৰ যি সেইজনেই চিৰসত্য পৰম সত্য সনাতন বা সচিদানন্দ ঈশ্বৰ কৃষ্ণ ভগৱন্ত যিজনক ঈশ্বৰ কৃষ্ণ ভগৱন্ত যিজন ভগৱন্তক একান্ত মনেৰে হৃদয়েৰে যদি ভকতে বাঞ্ছা কৰে তেন্তে হ'লে সেই ভকতকেই সেই পৰমানন্দসমূহ প্ৰদান কৰে ঈশ্বৰ কৃষ্ণ ভগৱন্তক একান্ত মনেৰে যিজন ভকতে বাঞ্ছা কৰে বা সাধনা কৰে সেইজন ভকতক স্বয়ং ঈশ্বৰে সেই পৰমানন্দখিনি প্ৰদান কৰে আৰু ঘোষা ফাঁকিৰ মাজেৰে সেইকাৰণে সচিদানন্দক একান্ত চিত্তে যদি ভজনা কৰা যায় তেতিয়াহ'লে সংসাৰৰ তাপৰ পৰা ৰক্ষা পৰি জীৱই প্ৰকৃত আনন্দ অনুভৱ কৰি সহজ আৰু সুগম মাৰ্গেৰে এই ভৱ বৈতৰণী পাৰ হ'ব পাৰে বুলি ঘোষাতে প্ৰকাশ কৰিছে এইখিনিতে এটা কথা প্ৰকাশ কৰোঁ এই ঘোষাৰ মাধ্যমেৰে যিহেতুকে চিৰ আনন্দ বা সচিদানন্দৰ কথা আলোচনা কৰা হৈছে সেয়েহে আমাৰ এই বাস্তৱ জীৱনত আমি মানৱে পোৱা আনন্দৰ কিছু ভাগ অতি চমুকৈ প্ৰকাশ কৰোঁ সংসাৰত মায়াৰ মাজত থকাটো হ'লে একো বেয়া নহয় ই অতি শুভহে সংসাৰত
আহিলে মায়াৰ বান্ধনত থাকিবই লাগিব ই শুভ লক্ষণ কিন্তু এটা আছে কিন্তু আমাৰ মানৱৰ লগত যি দুষ্টমতি ৰিপুসমূহ থাকে এই দুষ্টমতি ৰিপুসমূহেই সেই প্ৰকৃত আনন্দৰ পৰা আমাক বঞ্চিত কৰি থাকে আৰু সেই কাৰণে আমি এই সচিদানন্দ লাভ নকৰি ৰিপুসমূহৰ কুমনৰ বাবে বা কুৰ প্ৰভাৱৰ বাবে অনুচিত যিবোৰ উচিত নহয় সেই অনুচিত আনন্দসমূহতেহে সুখ অনুভৱ কৰি থাকোঁ তাৰে দুটামান যদি উদাহৰণ দিওঁ তেন্তে হ'লে আমি নিজৰ মাজতে সেইসমূহ আমাৰ দৃষ্টিগোচৰ হ'ব চাওঁ আহকচোন তেন্তে পৰৰ দুখত আনন্দ পোৱা আনক অপমান কৰি নিজে আনন্দ পোৱা পৰৰ কুচৰ্চা কৰি আনন্দ পোৱা পৰৰ ক্ষতি কৰি বা পৰৰ ক্ষতি হোৱা দেখি মনত আনন্দ জন্ম হোৱা লগতে আনৰ বিষয়ে মনৰ মাজতে বেয়া চিন্তা বেয়া ভাৱ পোষণ কৰি আনন্দ পোৱা বুজাসকলে বুজি ল'ব আৰু মই ইমান বিষয়ৰ ভিতৰলৈ নাযাওঁ পোনপটীয়াকৈ কৈছোঁ এই এনেধৰণৰ আনন্দসমূহে সচিদানন্দ হ'ব নোৱাৰে তেনে আনন্দ পৰা মানুহৰ মাজত থকা এই দুষ্টমতি ৰিপুবোৰেহে আনন্দ লাভ কৰে এই আনন্দত পুণ্যসমূহ যিখিনি আমি অৰ্জন কৰিলোঁ সেই আৰ্জিত পুণ্যসমূহ ক্ষয়হে হয় সেয়েহে এই আনন্দৰ পৰা দুষ্ট ৰিপুক দমন কৰি মনৰূপী চঞ্চল ঘোঁৰাক বুদ্ধিৰূপী লেকামে টানি আনি ঈশ্বৰৰ নামত সমৰ্পণ কৰাব লাগে সেয়েহে গীতাত শ্ৰীকৃষ্ণয়েও অৰ্জুনক প্ৰকাশ কৰিছিলে যে মন চঞ্চল সি ৰিপুৰ ওচৰত থাকি বিষয় ভোগত মত হ'ব বিচাৰে বা বিষয়ত পোৱা সস্তীয়া খন্তেকৰ মিছা সুখসমূহত বিভোৰ হৈ থাকিব বিচাৰে গতিকে সেই মনক বুদ্ধিৰে আৰু বিবেকৰ সহায়ত ঘূৰাই আনি সৎ কৰ্মত নিয়োগ কৰিব লাগে তাতে আকৌ এটা লক্ষণীয় বিষয় আছে দেই মনে সেই সৎ কৰ্মৰ পৰা সদায় পলাই থাকিব বিচাৰে তাক বান্ধি আনি আকৌ তাতে নিয়োগ কৰি দিব লাগে মানে তাতে ব্যস্ত কৰিব লাগে সৎ কৰ্মখিনিত প্ৰথমে হ'লে কষ্ট হ'ব অলপ পাছত সেই কৰ্মৰ পৰা মনে লাহে লাহে এটা আনন্দ অনুভৱ কৰিব আৰু তেনেদৰে ক্ৰমান্বয়ে এটা সময়ত সঠিক ৰূপ লোৱাত সেই কৰ্মত মন স্থিৰ হ'ব আৰু তেতিয়াই লাহে লাহে প্ৰকৃত আৰু শুদ্ধ আনন্দ অনুভৱ হ'ব পাছত এটা পৰ্যায়ত সেই সৎকৰ্মৰ মাজেৰেই মন আৰু জীৱই সচিদানন্দ লাভ কৰিব এয়াই হৈছে সংক্ষিপ্ত ৰূপত সচিদানন্দৰ অৰ্থাৎ সৎ যোগ চিত্ত যোগ আনন্দ যি আনন্দ সৎ ভাৱেৰে সৎ কৰ্মৰ মাধ্যমেৰে আৰু চিত্তৰ পৰা উদয় হয় সেয়াই সচিদানন্দ সৎ যোগ চিত্ত যোগ আনন্দ অৰ্থাৎ সৎ ভাৱেৰে চিত্তৰ পৰা উদয় হোৱা সৎ আনন্দখিনিয়েহে সচিদানন্দ যিখিনিত কলুষিত সেই মায়াৰ চপৰা ডাৱৰখিনি বা ৰিপুমতি চপৰা ডাৱৰখিনি তাত সন্নিৱিষ্ট হৈ নাথাকে সেয়াই সচিদানন্দ আৰু যেতিয়াই মনুষ্যই এনে আনন্দ প্ৰাপ্তি অৱস্থা পাব আৰু তেতিয়াই ঈশ্বৰ প্ৰাপ্তিৰ সঠিক মাৰ্গত গতি লাভ কৰিব পাৰিব আৰু এনে আনন্দ লাভ কৰাৰ পাছতেই ৰিপুমতি দুষ্ট যিখিনি ৰিপুৰ প্ৰভাৱত আমি পূৰ্বতে অপকৰ্ম কৰি আছিলোঁ কুকৰ্মৰ ফলত যিখিনি আমি আনন্দ লাভ কৰি আছিলোঁ সেই আনন্দখিনি আৰু প্ৰকৃত সচিদানন্দ আনন্দখিনিৰ মাজত পাৰ্থক্য উপলব্ধি কৰিব তেতিয়াই বেয়া সুখ শান্তি কুস্বভাৱ বা কুসংস্কাৰসমূহ দমন কৰি দুষ্ট ৰিপুক নিজৰ কবললৈ আনিব পৰা যাব তদুপৰি এনে সৎকৰ্মৰ পৰা যিখিনি উদিত হ'ব সেইখিনিয়ে হৈছে সচিদানন্দৰ ফল যাৰ কাৰণে আমাৰ এই চাৰিও বেৰৰ মাজত থকা এই সংসাৰ চক্ৰত চলি থকা আমাৰ ওচৰে পাজৰে আমাৰ কাণত সোমাই থকা কুবাক্য বেলেগৰ পৰা অহা কুবাক্য বেলেগৰ কুচৰ্চা আমাক সেই সচিদানন্দৰ ফলত সেই কুচৰ্চা কুবাক্য আমাক কৰ্ণৰ পৰা দূৰলৈ ঠেলি পঠাব আৰু এনেদৰে সাধনা কৰিলেই মনুষ্যই প্ৰকৃত ঈশ্বৰ প্ৰাপ্তিৰ সাধনাৰ মাৰ্গটোত সঠিকভাৱে উপলব্ধি কৰি
সঠিকভাৱে আগবঢ়াই যোৱাত যথেষ্টখিনি সহায় হ'ব। এইটোৱে হৈছে সচিদানন্দ। আমি লাভ কৰা ৰিপুমতি মনৰ পৰা যিখিনি অপ আনন্দ লাভ কৰোঁ আৰু সচিদানন্দৰ মাজত থকা এইটো এটা পাৰ্থক্য। এতেকে সামগ্ৰিক ৰূপে যদি আমি চাবলৈ যাওঁ তেন্তে হ'লে এই দ্বিতীয় ঘোষা ফাঁকিৰ মাধ্যমেৰে প্ৰকাশ কৰিছে যে ইহলোকত বাস কৰি ৰামকৃষ্ণ নামৰূপী নাৱত উঠি এই ভৱসংসাৰ পাৰ কৰি পৰম পদ বা পৰম মুক্তি লাভ কৰিব পাৰিব। সেই লোক সৎ লোক, ঈশ্বৰ বিশ্বাসী, সৎকৰ্মী আৰু যদি পাপীও হয় তথাপি মুক্তি লাভ কৰিব পাৰিব। লগতে প্ৰকাশ কৰিছে যে পিছৰ চৰণত প্ৰকাশ কৰিছে যে সদানন্দ সনাতন অৰ্থাৎ চিৰ আনন্দ চিৰসত্যৰ গৰাকী পৰম ঈশ্বৰ কৃষ্ণক সদায় হৃদয়ত উপাসনা কৰা। এই দুই কাৰ্যৰে মানৱে নিজকে নিকা বা শুদ্ধ কৰি স্বভাৱত বিশুদ্ধতা আনিব পৰাটোৱেই বা পৰাৰ বাবে যিটো পৰামৰ্শ তত্ত্ব আমাক মাধৱ পুৰুষে প্ৰকাশ কৰি দিলে সেইটোৱে হৈছে মাধৱদেৱৰ নামঘোষাৰ দ্বিতীয় ঘোষাৰ মূল অৰ্থ। গতিকে কলিযুগত একমাত্ৰ ঈশ্বৰ নামকেই শ্ৰেষ্ঠ পদ দিয়া হৈছে। যোগধৰ্ম অনুসৰি কলিযুগত নাম ব্যতিৰেকে জীৱই সহজে সংসাৰ তৰিব নোৱাৰে বুলিও ঘোষাৰ মাধ্যমেৰে প্ৰকাশ কৰি থোৱা আছে। মহা পাপীয়েও যাৰ নাম ৰামকৃষ্ণ নামৰ নৌকাৰ মাজেৰে পৰম পদ মুখ্য পদ লাভ কৰিব পাৰে তেন্তে হ'লে সেই নামতকৈ কোনো বন্ধুও শ্ৰেষ্ঠ হ'ব নোৱাৰে আৰু সেই নামতকৈ কোনো শ্ৰেষ্ঠ ধৰ্মও হ'ব নোৱাৰে। সেইকাৰণে এভাগী কথাৰে শৰণাপন্ন হৈছোঁ যে কায় বাক্য মনে দৃঢ় কৰিয়া একান্ত চিত্তে হৰি নাম লৈ মাত্ৰ মুখে সমস্ত ধাৰ্মিকো দুখে যিটো গতি নপাৱয় সিটো গতি পাৱে মহা সুখে। আজিলৈ দ্বিতীয় ঘোষা ফাঁকিৰ আলোচনা ইমানতে সামৰিছোঁ। চেষ্টা কৰিম পৰৱৰ্তী কালত নামঘোষাৰ তৃতীয়টো ঘোষাৰ আৰু পৰ্যায়ক্ৰমে বাকী ঘোষাসমূহৰো আলোচনা কৰিবৰ কাৰণে। তাৰ বাবে সুধী সমাজ আৰু গুণত মহন্তসকলৰ আশীৰ্বাদ বিচাৰি আজিলৈ সামৰিছোঁ। কৃষ্ণ।